বকুত শুভাৰম্ভ হল মানৱ সম্পদ গঢ়া কমাৰশালা স্বৰূপ শিক্ষা প্ৰতিষ্ঠান সাউথ পইণ্ট স্কুল। মানৱ সম্পদ গঢ়া কমাৰশালা স্বৰূপ শিক্ষা প্ৰতিষ্ঠান এখন আজিৰে পৰা বকুত শুভাৰম্ভ হল। দক্ষিণ কামৰূপৰ শৈক্ষিক ক্ষেত্ৰত এক নৱতম সংযোজন ঘটাই বকুত মুকলি কৰা হল ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সাউথ পইণ্ট স্কুল নামৰ শিক্ষা প্ৰতিষ্ঠান। আজি আনুষ্ঠানিকভাৱে সৰস্বতী দেৱীৰ পূজা পাৰ্বণ কৰি বিদ্যালয়খন মুকলি কৰে বকু B.Ed কলেজৰ সচিব তথা সাউথ পইণ্ট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াই। অনুষ্ঠানত পতাকা উত্তোলন কৰে সাউথ পইণ্ট স্কুলৰ অধ্যক্ষ কৃষাঞ্জন চান্দে। বকুৰ মৌমানৰ হাহিম পথৰ দাঁতিতে স্থাপন কৰা হৈছে বিদ্যালয়খন। স্কুল পৰিচালনা সমিতিৰ সম্পাদক নমল কুমাৰ ৰাভাই ধৰা অনুষ্ঠানত পূজা, গীত মাত, নৃত্যৰ লগতে বিভিন্ন কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰে। সাউথ পইণ্ট স্কুলৰ সঞ্চালক ৰবি বড়োৰ তৎপৰতাত আয়োজন কৰা স্কুল শুভাৰম্ভ অনুষ্ঠানখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই সঞ্চালনা কৰে। অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট সমাজ সংগঠক, দল সংগঠনৰ নেতৃত্ব, জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ নৃত্য গীতৰ দলে অংশগ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰখনত বকু অঞ্চল এটা নতুন সংযোজন আজি সাউথ পইণ্ট স্কুল মৌমান বকুৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল বসবাস কৰে। শিক্ষাৰ ক্ষেত্ৰখনত এটা আহি থকা যুৱ প্ৰজন্মক বা উঠি অহা ল'ৰা ছোৱালীখিনিক উচ্চ শিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈ নতুনকৈ বকু অঞ্চলত এটা আমি CBSE কাৰিকলমৰ আমি এখন স্কুল আজি শুভাৰম্ভণি কৰা হৈছে। আশা কৰোঁ এই শিক্ষানুষ্ঠানখনত পঢ়ি যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব তেওঁসকলে সুশিক্ষাৰে শিক্ষিত হৈ বকু অঞ্চলটোৱেই নহয় বিভিন্ন অঞ্চললৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি নিজকে এজন অনুকাৰী হিচাপে জীয়াই থকাৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা হাতত ল'ব, তাকে আশা কৰিছোঁ। আহি থকা দিনত ইয়াত সকলোৱে সহায় সহযোগ আগবঢ়াওক, ল'ৰা ছোৱালীসকলক এইখন বিদ্যালয়ত সুন্দৰভাৱে শিক্ষাদান ব্যৱস্থা আছে, গতিকে তাকে কামনা কৰিছোঁ। বকুৰ পৰা ৰতন দাসৰ ৰিপৰ্ট, K News 7।